ক'বলৈ একো না ভাষা নাই আৰু জুবিন দা নাই বুলি মানে শব্দটো মানে সেই দুটা শব্দ আৰু দাদা সদায় সদায় থাকিব আমাৰ মাজত আৰু মই অসম চৰকাৰৰ মাননীয় আমাৰ মুখ্যমন্ত্ৰী মহোদয়ক এগৰাকী সাংস্কৃতিক কৰ্মী হিচাপে আৰু মোৰ সৌভাগ্য এগৰাকী মহান শিল্পীৰ লগত মই মানে একেলগে মুখ আগুৱাই নিয়াত যথেষ্ট অৱদান আৰু সেইবোৰ নকওঁ কিন্তু মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক এটি কাতৰ অনুৰোধ আপোনাক জুবিন দাক অতি সোনকালে আমাৰ মাজত আপুনি আনি দিয়ক আৰু এটা কথা আছে মানে আজি বহুত বেছি মই ভাষা নাই মোৰ ক'বলৈ মই ভাবি পোৱা নাই কি ক'ম কি নক'ম হয়তো মোৰ কিবা ভুলো হ'ব পাৰে কিন্তু এগৰাকী জুবিন দাৰ কথাটো আমি সকলোৱে জানো আমাৰ তেওঁ কিছু অসুস্থ হৈও আছিলে চিনেমাখনো আহি আছে কিন্তু নৰ্থ ইষ্ট ফেষ্টিভেলত মাতি নি পেলাই তালৈকে জুবিন গাৰ্গক মাতি নি তাত কি যুক্তি আছিলে বাৰু কোনে এই ঠিকাটো লৈছে জুবিন গাৰ্গক তাতে দাদাক মাতি নি পেলাই আৰু এবাৰ নৰ্থ ইষ্ট ফেষ্টিভেলত প্ৰত্যেকবাৰে অসমত হ'লে বা দিল্লীত গৈছে কিন্তু এই স্বাস্থ্যৰ হেৰি লৈ পেলাই ইয়াত কাৰোবাৰ বহুত ডাঙৰ মুনাফা লৈ পেলাই এইবিলাক বস্তু চলিছে আৰু আজি মই এগৰাকী সাংস্কৃতিক কৰ্মী হিচাপে আমাৰ আজি আকাশখন মানে মূৰৰ ওপৰত ভাঙি পৰা যেন লাগিছে আৰু মই ভিডিঅ'টো লাইভটো শ্বেয়াৰ কৰিবলৈ অনুৰোধ জনাইছোঁ আৰু মুখ্যমন্ত্ৰী মহোদয়ক বিশেষভাৱে আহ্বান জনাইছোঁ দাদাক আনি দিয়ক আৰু জুবিন নাই বুলি ক'বলৈ আচলতে এই মুহূৰ্তত মোৰ ভাষাৰো অভাৱ হৈছে আৰু আমি মুখ্যমন্ত্ৰী মহোদয়ক এটাই অনুৰোধ জনাইছোঁ আৰু ভিডিঅ'টো শ্বেয়াৰ কৰক সকলোৱে মাননীয় মুখ্যমন্ত্ৰী মহোদয় মই এগৰাকী আপোনাৰ সমষ্টিৰে ল'ৰা আৰু ইয়াতে একো পলিটিকেল একো আপোনাৰ ভাতৃ হিচাপে দাদাক আনি দিয়ক সেইটোৱে আমি এতিয়া আমাৰ সকলো অসমবাসীৰ এটাই কামনা আৰু দাদা য'তে আছে সদায় খুৰীয়া হৈ থাকিব আৰু আমাৰ এটা অনুৰোধ মাননীয় মুখ্যমন্ত্ৰী মহোদয়লৈ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়ালৈ দাদাক আনি দিয়ক সোনকালে অতি সোনকালে দাদাক আনি দিয়ক আৰু আপোনাৰ এই সুদীৰ্ঘ ৰাজনীতিক জীৱনত আপোনাৰ যিমান পাৱাৰ আছে আজি লগাই দিয়ক আজি দেখুৱাই দিয়ক দাদাক সোনকালে আমাৰ অসমলৈ দাদাক লৈ অনাৰ ব্যৱস্থা কৰক আৰু মই ভিডিঅ'টো সকলোকে অনুৰোধ জনাইছোঁ সকলোৱে শ্বেয়াৰ কৰক আৰু এবাৰ পুনৰবাৰ কৈছোঁ মাননীয় মুখ্যমন্ত্ৰী মহোদয় আপুনি অতি সোনকালে দাদাক অনাৰ ব্যৱস্থাটো কৰক আৰু কিনো ক'ম বিশেষ একো ভাষা নাই কোৱা আৰু যথেষ্ট সময় কটাইছিলোঁ আৰু আজি যেন শূন্য হ'ল সকলো আজি যেন একো নাই মানে তেনেকুৱা হ'ল আমাৰ আৰু আমি যেন অভিভাৱকহীন হ'লোঁ মোৰ অনুভৱ হৈছে তেনেকুৱা যথেষ্ট সময় কটাইছোঁ মই এগৰাকী গাঁৱৰ ল'ৰা এজনক আনি পেলাই এনেকুৱা এখন প্লেটফৰ্মত আনি ইমানখিনি অৱদান সকলো শেষ আজি পুনৰবাৰ মুখ্যমন্ত্ৰী মহোদয়ক আহ্বান জনাইছোঁ দাদাক অতি সোনকালে আনি দিয়ক আমাৰ মাজত